अपने आप सिंसियरिटी आ जाएगी। एक्सटर्नल मोटिवेशन कुछ नहीं काम करेगा। हम यहाँ बोलेंगे 2 दिन बाद आप भूल जाइएगा, लेकिन आपको इंटरनल मोटिवेशन मिल गया ना, रीजन ऑफ सक्सेस मिल गया ना, रीजन वहां पहुंचने का रीजन आपको मिल गया ना, तो आप पहुंच जाइएगा, कोई नहीं रोकने वाला वहां। ठीक है, आप कहीं से भी तैयारी कीजिए, छोटे छोटे तैयारी कीजिए, आपको मिल जाएगा, कोई ना कोई मिल जाएगा जो कि आपको सपोर्ट करेगा, और आपके अंदर वो इन्फ्लुएंस है, वो फैक्टर है, तो आप वहां पहुंचिएगा। और हम लोग तो होल हार्टेड पूरा चाहते हैं कि जितना ज्यादा आप टाइम ले लीजिए, हम लोग से जितना हम लोग से हेल्प ले सकते हैं उतना ले लीजिए, लेकिन पहुंचिए वहां पे। फिर कहीं ना कहीं जब वहां पहुंचते हैं तो खुशी मिलती है। ठीक है, और बहुत खुशी मिलती है जब किसी का कैरियर बनता है। और इस बार हम एक्सपेक्ट कर रहे हैं मोर देन 20, इवन बहुत ज्यादा हो जाए, 100% ही चले जाए, अभी भी सफिशियंट अपने पास टाइम है। अब वो क्या करना है, पूरा जीजा लगा देना। याद कीजिए वो दिन जिस दिन आप पोटेंशियल में मिशन लिए थे, उस दिन तो एक ही मोटिव था ना कि रेस क्लियर करना है, तो अभी क्यों भटक रहे हैं? अभी वही मोटिव रहेगा, एमबीएस करना है तो करना है। कोई कम मेहनत में करेगा, कोई ज्यादा मेहनत करना पड़ सकता है, लेकिन मोटिव फिक्स रखिए होगा। ठीक है ना? और किसी को कुछ भी पूछना सवाल तो पूछिए। तो मतलब सबको जो भी प्रॉब्लम होता है वो सर लोगों के साथ मतलब शेयर करना चाहिए, जो भी प्रॉब्लम होता है। अगर शेयर नहीं करके खुद के मतलब खुद ही उसको सॉल्व करने का ट्राई करेंगे तो नहीं होगा। जितना ज्यादा सर लोगों के साथ हम शेयर करेंगे उतना ज्यादा हमारा प्रॉब्लम सॉल्व होगा। তুমি যোনখন কলেজৰ পৰা আহিছা, মইতো তাৰ পৰা আহিছো আৰু তোমাৰ এটা কথা ক'ব বিচাৰো যে ছাৰহঁতে যথেষ্ট কষ্ট কৰিছে তোমাৰ কাৰণে। ছাৰহঁতে কৈও থাকে আমাক, তুমি যথেষ্ট মানে কি ক'ম আৰু বহুত তোমাৰ সাধনা আছে, সেইকাৰণে তুমি পালা। সেইখন কলেজৰ ছাৰহঁতে ছাৰহঁতৰ পৰা কিবা হেল্প পাইছিলা নেকি তেনেকুৱা ক্ষেত্ৰত? বহুত ডাঙৰ কথা হয়। তো ছাৰহঁতে যেতিয়া খবৰ লয়, এতিয়াও খবৰ লয়, যেন কালিও মই গৈ আহিছো কনচেপ্টত, তো ছাৰহঁতে এতিয়াও মানে কয় কিবা প্ৰব্লেম থাকিলে, আগতো কিবা প্ৰব্লেম থাকিলে ছাৰহঁতক ডাইৰেক্টলি হেল্প কৰে। আমি নকলে ছাৰহঁতে বুজি নাপাব, কিন্তু আমি যদি শ্বেয়াৰ কৰো বস্তুটো ছাৰহঁতে অভিয়াছলি বুজি পাব। মানে এটা কাৰণে কৈছো, ছাৰহঁতে কথা কৈয়ে থাকে, মই সেইকাৰণে কৈছো মানে বহুত শুনি থাকে কথা। প্ৰব্লেমটো ছাৰহঁতক ক'ব লাগিব, তেনেহলে চল্ভ কৰিব। মানে ছাৰহঁতে এনি টাইম তোমাৰ খবৰ ৰাখে। যেনেকে দুদিনমান আগত মই কৈছিলো তাতে কনচাৰ্টতে তোমাৰ নামটো কিন্তু কৈছে ছাৰহঁতে। চিমিলাৰলি যিমান ষ্টুডেণ্ট ইয়াত আছে চবৰ নামৰ মানে ট্ৰেকিং ৰাখে। ইংলিছত কিমান পাৰফৰ্ম কৰি আছা, কিমান মাৰ্কছ পাই আছে, কিমান ফ্লাকচুৱেট হৈ আছে, বাঢ়িছে নে কমিছে, এভৰি কাইণ্ডছ অফ ইনফৰমেশ্যন চব ছাৰহঁতে ৰাখি লৈ গৈছে। শুভাংগী মা এতিয়া তুমি মিনাচাৰৰ ওচৰত টেবুলত যদি ভালকে যদি গৈ পেলাই চেক কৰা, টেক যদি খোলে গোটেই ট্ৰেকিংটো তেওঁৰ হাতত আছে। তেনেকে চবৰে ট্ৰেক কৰে, চবৰ দৰে খবৰ ৰাখে, বুজি পাইছা? তাৰমানে কি ছাৰহঁতৰ যিটো গাইডেন্স, মানে তোমালোকৰ ফাউণ্ডেশ্যনটো তেখেতসকলে বনাই দিছে না, মানে তাত ফাউণ্ডেশ্যনো বনিছে, তাৰ পৰা সেই পেলাই পিছত লাহে লাহে তোমালোকৰ ইম্প্ৰুভমেণ্টখিনি আহি আছে। যোনটো ফিল্ডত মানে ধৰা বৰ্ড লাইনত যিখিনি আছে ফাউণ্ডেশ্যনো তেখেতে ভালকে বনাই দিছে, তাৰপিছত যিখিনি কাম আছে সেইখিনি আমি কৰি দিছো, হয় নহয়? কিন্তু তেখেত যদি নাথাকেহেঁতেন, কনচেপ্ট জুনিয়ৰ কলেজ যদি নাথাকেহেঁতেন বা বেলেগ নাথাকেহেঁতেন, তেতিয়া আমি বনাইছো। ফাউণ্ডেশ্যন বিলাক হোৱাটো বেছি জৰুৰী। ফাউণ্ডেশ্যন অলৰেডি তেওঁলোকক বনাই দিছে, জাষ্ট আমি তাত কি কৰি আছো, অলপ এই কইনাটো ঘূৰাইছো, পলিচ কৰা নিচিনা আমি সেইটো হেৰি কৰি আছো, বুজি পাইছা? তো ট্ৰেকিং থাকে, তোমালোকে তুমি কানেকশ্যনটো বনাই ৰাখিব লাগিব। আৰু ছাৰহঁতৰ পৰা অলৱেজ কি এডভাইচ কৰি ৰাখিব লাগিব। ছাৰৰ ওচৰত গৈছে বোলে ছাৰ কিবা কৰিম বা কেনেকে কি কৰিব লাগিব, কিমান কিছুমান ডিফাৰেণ্ট বস্তু আছে যিখিনি আমি নাজানো, ছাৰহঁতে জানে, হয় নহয়? এডভাইচখিনি লৈ থাকিব আৰু তোমাৰ পটেনচিয়েলৰ যেতিয়া তোমাৰ কোৰ্চ ফিনিছ হৈ গ'ল, তাৰপিছত তোমাৰ টাইম টেবুলটো কি আছিল পঢ়াৰ? মানে চবৰেতো মানে টাইম টেবুলটো বেলেগে হয়, যিটো টাইমত যোন বেছি প্ৰডাক্টিভ সেইটো টাইমত মেক্সিমাইজ কৰিব লাগে। তাৰ বস্তুখিনি মানে মই মোৰ মানে আগতে লেট নাইট পঢ়াৰ হেৰি আছিলে, কিন্তু মই এক্সামৰ আগে আগে এই বিকে সিং ছাৰে মানে কৈ মোক মানে টাইম টেবুল মই ঠিক কৰিছোঁ, ছাৰেও কৈছিলে। পিছত হেৰি মই মৰ্ণিং শ্বিফ্টটো আনিছিলোঁ, তো এয়া মৰ্ণিঙতে বেছি টাফ বস্তুবোৰ পঢ়ি পাছত যেতিয়া মানে লেজি হোৱা যায় যিটো টাইমত, সেইটো টাইমত ধৰা টেষ্ট দিলোঁ বা কিবা টেষ্টৰ কুৱেশ্যনকেইটা আকৌ এবাৰ চল্ভ কৰিলোঁ, মানে যিবোৰ পাৰা নাছিলোঁ সেইটো কৰি তেনেকুৱাই আৰু। যিটো টাইমত তুমি বেছি প্ৰডাক্টিভ সেইটো টাইম তোমাৰ মেক্সিমাইজ কৰিব লাগিব তুমি। পাৰ্চনেলি কিবা বুক ফ'ল' কৰিছিলা, যেনেকৈ ফিজিক্স কেমেষ্ট্ৰি কিবা? পাৰ্চনেলটো NCERT মেইন, কিন্তু সেই NCERT বস্তুটো ভালকে বুজিবলৈতো ফিংগাৰ টিপছত NCERT টপিক ৱাইজ থাকে, টপিক ৱাইজ কুৱেশ্যন কৰিব পৰা তাৰ। আৰু প্ৰিভিয়াছ ইয়েৰটো তুমি যিমান বাৰ কৰিব পাৰা সিমান বাৰ কৰিব লাগে। আৰু ফিংগাৰ টিপছখন বায়'লজি খালি NCERT বায়'লজি NCERT লাইন বাই লাইন, মানে যিমান বাৰ ৰিভাইজ কৰিব পাৰা, 8-9 বাৰ, তোমাৰ দ্বাৰা যিমানকণ পচিবল সিমানকণ কৰি বাকী যিমান টপিক ৱাইজ কুৱেশ্যন কৰিব পাৰা। টপিক ৱাইজ কুৱেশ্যন
তোমাৰ আইডিয়াত আহি যাব। তুমি ফাৰ্ষ্ট কিতাপত তুমি লাইন বাই লাইন পঢ়িবা, কিন্তু তুমি যেতিয়া টপিক ৱাইজ কুৱেশ্যনটো কৰিবা তুমি কুৱেশ্যন ফৰ্মেটটো গম পাবা যে এইটো লাইনৰ পৰা কেনেকুৱা কুৱেশ্যন আহিব পাৰে। তো সেইটো তোমাৰ ক্লিয়াৰ হৈ যাব। কাৰেণ্ট চিলেবাছ যিটো মানে ক্লাছত পঢ়াই দিয়ে মানে সেইটো ঘৰত গৈ ফাৰ্ষ্টত সেইটোৱে পঢ়িব লাগে, কাৰণ নহ'লে সেইটো আকৌ সেই যাবগৈ ছাৰহঁতে কয় আকৌ। তাৰপিছত আৰু যিখিনি টেষ্টৰটো মানে লগতে তুমি যিটো টাইমত তোমাৰ পঢ়িবলৈ মন নাযাব সেইটো টাইমত তুমি টেষ্টৰ চিলেবাছখিনি কমপ্লিট কৰিবা। কিন্তু মেইনলি তুমি যদি ক্লাছতে ভালকৈ মন দি ক্লাছৰখিনি বুজি লোৱা তো তোমাৰ সেইখিনি আৰু ঘৰত পঢ়িবলৈ বেছি টাইম নালাগিব। তো সেইটো কম টাইমত কমপ্লিট কৰি তাৰপিছত টেষ্টৰ চিলেবাছটো কমপ্লিট কৰা নাই। সেইটোতো ফিজিক্সটো ডেইলি কৰিবই লাগিব। ফিজিক্স ডেইলি নকৰিলে তোমাৰ নিজৰে তুমি পাহৰি যাবা ন। আৰু বায়'লজি চেপ্টাৰকেইটা এনেকুৱা হ'লে তুমি এবাৰ পঢ়িটো মনত নাথাকিবই, সেইটো বাৰ বাৰ পঢ়িব লাগে। যিমান তুমি পাৰা, তুমি যদি 3টা ছাবজেক্ট মেনেজ কৰিব পাৰা এদিনত সেইটো তোমাৰ ক্ৰেডিট আৰু। টাৰ্গেটটো সদায় বেছি ল'ব লাগে, কাৰণ টাৰ্গেট যিমানে বেছি ল'বা তোমাৰতো সিমানখিনি কমপ্লিট কৰিব নোৱাৰিবা। তুমি 50টা টাৰ্গেট ল'লে তুমি 10টা 20টাহে কৰিব পাৰিবা। তো তুমি মেক্সিমাম টাৰ্গেট লৈ লোৱা, বাকী তুমি যিমানখন কৰিব পাৰা। টাইমটো তুমি যিমানখন ৰাখিব পাৰা এটা ছাবজেক্টৰ কাৰণে সেইটো পঢ়ি তাৰপিছত MCQ কৰি ল'বা। और किसी का कुछ डाउट नहीं है? মই কৰিও খালি एग्जाम टेस्ट बेसिकली दिबा। मैंने कहा कि अगर मैं अपने टीचिंग के की बात करूं तो इसके पहले मैं पूरा का पूरा JEE एडवांस के लिए पढ़ाता था, ठीक है। मैं IIT मुंबई में भेजा हूँ, IIT गोवा में भेजा हूँ, खड़गपुर में भेजा हूँ। मेडिकल का पढ़ाना पहली बार यहाँ पे है और वो मेरे लिए तो बहुत ही अच्छा, मतलब मेरा लक्ष्य है ये बोलिए कि ऐसे स्टूडेंट्स मिले। और पहली बार मैं मेडिकल इस बार तैयारी कराया, अच्छा रिजल्ट आया और उसमें से एम्स मिल रहा है किसी, तो ये मेरे लिए बहुत अच्छी मेरे लिए। और जैसे मैं तुमको यही बोलूंगा कि जैसे यहाँ पे फेवरेट हुआ करती थी वैसे कॉलेज में जाकर फेवरेट हो जाना है, ठीक है। हाँ, हर एक एक्स्ट्रा करिकुलर एक्टिविटी में पार्टिसिपेट करना है अलॉन्ग विद स्टडी। स्टडी में तो बेस्ट रहना ही है, एक कॉलेज में जाकर फेवरेट जरूर होना है। तो कुछ भी स्पेशल केस आए सब ढूंढे हर टीचर, इसको वहीं का है उसको बुलाओ और फिर इसको उसके सामने उसका ट्रीटमेंट होगा, डिस्कशन होगा, जो भी होगा। आई डोंट नो कि वहाँ पे एक्चुअली में होता क्या है, उसका पढ़ाई पूरा मुझे मालूम नहीं है, लेकिन जाकर वहाँ पे फेवरेट दोस्त हो जाओ, ठीक है। আৰু এটা চিম্পল হেৰি বাইদেউ মই আপোনাকে সুধি আছিলোঁ। যাৰ যিটো লাইফৰ যিটো এইম আছে চবৰ কাৰণে শুভেচ্ছা থাকিল। আমাৰ ছোৱালী পটেঞ্চিয়েলত ইয়াত অহাৰ পিছৰ পৰা মই এটা মোৰ কনফিডেন্স এইটো ক'ব পাৰো যে আমাৰ চব এই মেমসকলক আৰম্ভ কৰি চব টিচাৰসকলে তাইক এনেকুৱা ছাপৰ্ট কৰিছে। খালি তাই ভাল হলে নহব, তাইতো ভাল ময়ো জানো, কিন্তু তাইক যে ট্ৰেকত উঠোৱাৰ যিটো মানে হেৰিটো একমাত্ৰ আমাৰ এই ছাৰসকল, ইয়াত যিসকল ছাৰে মানে আমাক হেৰি কৰিছে, তাই মানে মই ক'ব পাৰো যে তাইৰ লাইফত চব মানে ডিছবেলেঞ্চ যিবোৰ আছিলে তাইক বেলেঞ্চত আমাৰ ইয়াতে শিকিছে। স্কুল কলেজ পাৰ কৰি আহিছে কিন্তু তাই বেলেঞ্চ খিনি ইয়াত শিকিছে। এইটো মই একদম মানে হেৰিতকে কৰা 100% মোৰ হেৰিত কৰিব পাৰিছো। কিন্তু তোমালোকেও যদি চবে মানে ছাৰসকলৰ এডভাইচ বা যেনেকে ক'ব যেনেকে চলিব লাগে তেনেকে যদি চলিব পাৰা জীৱনত চবে চাকচেছ হ'বা, এইটো একদম মানে 100% কথা। আৰু এটা মই ক'ম যে মই এজ এ গাৰ্জিয়ান হিচাপে কৈছো, চব গাৰ্জিয়ানেৰো কিন্তু এটা মানে তোমালোকক যেতিয়া পঠিয়াইছে মাক দেউতাকে চবৰে এটা কিন্তু আশা আছে, মোৰ ল'ৰা ছোৱালীক এনেকে কোচিঙত পঠিয়াইছো, মোৰ ছোৱালী বা ল'ৰা মোক ডক্টৰ হ'ব বা ইঞ্জিনিয়াৰ হ'ব। সেইটো চবৰ আগতে মাথাত ৰাখিবা যে মোৰ দেউতা বা মায়ে ইমান কষ্ট কৰিছে আমাৰ কাৰণে, আমি তাহাঁতক কি দিছো, আমাৰ বেষ্ট খিনি দিম, তাহাঁতে যেন আমাক লৈ পেলাই গৰ্ব কৰিব পাৰে। এতিয়া তাইক লৈ পেলাই মোৰ যিমানখিনি মই কেতিয়াও ভাবো, মইতো একো ভাবাই নাই তাই এনেকে এমছত পাইছে, কিন্তু চবেই দেখোন তাইক লৈ পেলাই কিমান মানে আনন্দ উপভোগ কৰিছে। মই কেতিয়াবা ভাবো যে মই চাগে পিছুৱাই আছো নেকি তাইক মানে হেৰি কৰিবলৈ, এতিয়া মোৰ বাকীখিনি কাম হেৰি কৰিব লগা হৈছে। সেইটোৱে কৈছো মই এজ এ গাৰ্জিয়ান হিচাপে কম যে তোমালোকে চবৰে কেপাচিটি ভগৱানে দি দিছে চবকে, খালি সেইখিনি ইউটিলাইজ কৰা বাকী চবৰে, খালি ভালকে ইউটিলাইজ কৰি ধুনীয়াকে চাকচেছ হৈ যোৱা। বাকী টিচাৰসকলে যিমান পাৰে 100% মানে তাহাঁতে পাৰিলে মানে গোটেইখিনি তাহাঁতৰ মানে বেষ্ট খিনি দি দিয়ে চবকে। খালি তোমালোকৰ সেইখিনি ৰাখিবা যে ছাৰসকলৰ লগত কপাৰেটটো মানে ধুনীয়াকে, কিবা প্ৰব্লেম হৈছে লগে লগে হেৰি কৰা। তাই তেনেকে আগতে নকৰে, মই কওঁ ছাৰসকল তই ইমান হেৰি কৰে, তই কিয় হেৰি নকৰ, তই কিবা এটা প্ৰব্লেম হলে এই ছাৰ কিবা বিজি আছে নেকি, তই বিজি থাকিলেও ছাৰ এতিয়া নকৰে অলপ পিছত তোক চাই দিব, কিবা মাতি দিব বা ফোন কৰিব, তেনেকে কৰি লৈ পেলাই এতিয়া
যিমানখিনি তাইক মানে এতিয়া মেণ্টেল ষ্টেবিলিটি হওক বা যিমানখিনি হওক, মই এইটো ক'ব পাৰিম যে আমাৰ ইয়াত ছাৰসকলে তাইক বহুত ছাপোৰ্ট কৰিছে আৰু তোমালোকে সেইখিনি ছাপোৰ্ট পাবা। মোৰ বিশ্বাস সেইখিনি ছাপোৰ্ট পাবা আৰু তোমালোকে ভালকে আগুৱাই যোৱা। এনেকে ভাবিবা যে মোৰ লাইফত কিবা এটা হ'বই লাগিব, মই যিটো হ'ম সেইটো মোৰ কাৰণে নহয়, মোৰ পেৰেণ্টছৰ কাৰণে। সেইটোৱে মোৰ হ'বলগীয়া আছিলে। থেংক ইউ। তাৰমানে আমাৰ ষ্টুডেণ্ট যদি কি হয়, আজি ঘৰত যোৱাৰ পিছত যদি মা দেউতাই যদি কিবা কয়, অলপ গালি পাৰি দিলে ভাজি নোখোৱা হৈ যায়, নাখাওঁ আজি চবেই কৰে পেৰেণ্টছক যোনে ইম্পৰ্টেঞ্চ দিয়ে কেতিয়াও পেৰেণ্টছৰ কথাত মানে কষ্ট নাপায়। অৱশ্যে মোৰ পৰাই এইবোৰ হাত নাপায়, তাই বেলেগ সৰু পৰাই তাই বেলেগ। আকৌ মোৰ সৰুজনী কণ্ট্ৰল কৰিব অলপ অসুবিধা হয়, তথাপিতো মোৰ লগত নোৱাৰে। এইটো চবৰে কিন্তু পেৰেণ্টছৰ কথা ভাবিব লাগে, কিয় আমাক পেৰেণ্টছে আমাক সৰুৰ পৰাই ডাঙৰ কৰিছে। চবৰে পেৰেণ্টছক কিমান গুৰুত্ব দিব লাগে আৰু চবৰে আগতে পেৰেণ্টছক কেনেকে মানে সেইটো কৰিলে এতিয়া যদি টাইম ইনভেষ্ট নকৰে, ভৱিষ্যতত যদি লাডু লৈ পেলাই বহি থাকিব লাগিব। এতিয়া হ'ল টাইম ইনভেষ্ট কৰাৰ সময়। মোৰ ওপৰ লাইফত মই ভাবো মই যদি ভালকে সময়বোৰ ইনভেষ্ট কৰিব পাৰিলো হয়, এতিয়া মই চাগে আৰু অলপ হেৰি মানে ওপৰত কিবা এটা হ'লো হয়। নাজানো সেইখিনি, কিন্তু চবৰে টাইমখিনি এতিয়া ইনভেষ্ট কৰাৰ সময়। যেনেকে বেংকত টকা থলে ইনভেষ্টত টকাখিনি বাঢ়ে, এতিয়ালৈকে তোমালোকে যেতিয়া সময়খিনি ইনভেষ্ট কৰিবা, ভৱিষ্যতত সেই ফলখিনি ডাবল হৈ আহিব, তেতিয়া আৰু এনজয় কৰিব পাৰিবা। এতিয়া এনজয় কি, এতিয়াতো চাম টাইমৰ কাৰণে, সেইটো এনজয়মেণ্ট গোল্ড লাইফৰ কাৰণে। विजुअलाइज करो अपने ड्रीम को, विजुअलाइज करो। देखो यहाँ पे देखो, ये कब का फोटो है? जुलाई का था, बिफोर नीट एग्जामिनेशन। यहाँ पे क्या लिखा हुआ है? ठीक है, तो जब तक सोचोगे नहीं कैसे पहुंचोगे? बात में नहीं है। ठीक है, और सोचने का कोई लिमिट नहीं है, जितना सोच लो उतना मिल जाएगा। सोचो कितना सोचना है, बिल्कुल कंजूसी मत करना ड्रीम देखने में, ঠিক আছে না? পাইছে ন কিমান আগত কৰিছে এইটো ৰিজাল্ট পাইছে ন। এই যে ফটো দেখা পাইছে যে ইয়াৰ এটা খুবসুরত ষ্টৰি আছে, মানে কেনেকুৱা ষ্টৰি ধৰিবা, সাপোজ ঘৰত কেনেকে কেনেকে এক্টিভিটিজ বিলাক কৰি থাকে, কেতিয়াবা আমি খবৰ ল'বলৈ যাওঁ ন, তোমাৰ এটা ছেশ্যন নহ'লে তোমালোকৰ ষ্টাৰ্ট হ'ব। তো কেতিয়াবা কি হৈছিলে, সাপোজ মই গৈছিলোঁ, মই তাত মই গৈছিলোঁ, তো তাত গৈ পেলাই তেতিয়া প্ৰফেচৰৰ কনভাৰচেশ্যন আমি ক্ৰিয়েট কৰিলোঁ। তো কথা পাতি পেলাই গম পালোঁ যে তাইৰ কি ক'ত যাবলৈ মন আছে, বোলে এইমছ যাবলৈ মন আছে। আমি কি কৰো, প্ৰথম ড্ৰিম বনাও, কিন্তু আমি গ'ল ছেট কৰিব নোৱাৰো। ড্ৰিমটো বনালে বোলে এইমছ যাম, ড্ৰিম বনালে গৌৰ যাম, কিন্তু গ'ল যেতিয়ালৈকে ছেট নহয় আমি লাহে আগবাঢ়িব নোৱাৰো, হয় নে নহয়? কিন্তু কথা হৈছে তোমাৰ ক্লিয়াৰ এটা ডেফিনেশ্যন থাকিব লাগে যে মই যাম ক'ত। যদি এইমছ যাবলৈ মন আছে, সেইটোক আমি ৰিকগনাইজ কৰিছো এভৰিডে, হয় নে নহয়? এতিয়া কি হ'ল যে আমি কথা পাতিবলৈ এটা এগ্ৰি কৰিলো কি যে পিছতে এনেও ডক্টৰ লাগিবই, যদি MBBS ক্ৰেক কৰিলে ডক্টৰটো এনেও লাগি যাব আমাৰ লগত। তাতছে বেটাৰ যদি আমি সেই লাইফটো সেইটো কেনেকুৱা হ'ব, ডিগ্ৰীটো কেনেকুৱা হ'ব, সেইটো যে আগতে আমি এজিউম কৰিলো কেনেকুৱা টাইপৰ হ'ব বস্তুটো, আৰু য'ত আমি যাব বিচাৰি আছো সেইটো অলপ পিন পইণ্ট কৰিলো। তো কি কৰিলো, এটা ছাজেশ্যন এনেকে ওলাই আহিল কি যেন এটা নেম প্লেট বনাই লওঁ, কাৰণ ডক্টৰ এটা নেম প্লেট থাকি চবৰে নামত থাকিব, হয় নে নহয়? তো নেম প্লেট বনাই লওঁ। নেম প্লেট বনাই পেলাই কি কৰা যায়, মানে য'ত তোমালোকে ষ্টাডি কৰিব আছে তাত লগাই ৰাখা। তাৰ ফাইদা কি কি আছে, এক নম্বৰতে যেতিয়া ষ্টাডি টেবলত যোৱা নামটো দেখা পাবা, হয় নে নহয়? নামটো দেখা পালা, বোলে ক'ত যাবলৈ মন আছে, মোৰ এইমছ যাবলৈ মন আছে, ক'ত যাবলৈ মন আছে সেইটো লিখি থৈ দিয়া, নামৰ পৰা ডক্টৰ লগাই দিয়া। ইট ইজ এ বিগ ইন্সপিৰেশন, মানে তোমাৰ ফিউচাৰ এইটো, হয় নে? ইয়াত যাব লাগিব তুমি। जिस कॉलेज में जाना उस कॉलेज का फोटो निकालो, अपने स्टडी टेबल के सामने चिपकाओ, ये भी अच्छा है। ड्रीम दिखता है ना वहाँ पे, यहाँ पहुँचना है। এই বস্তু মানে তোমালোকে ৰেকগনাইজ কৰি যাব লাগে, বুজি পাইছানে? তো তোমালোকে এইটো ভিজুৱেলাইজ কৰিবা। মই সেইটো বস্তু কৈছো, মানে প্ৰথমতে জজ বহি আজি এইটো কৰি ল'ম, কালি সেইটো কৰি ল'ম, মই আজি এইমছ ক্ৰেক কৰিম, হোমৱৰ্ক ক্ৰেক কৰিম, বহুত জোচ আহি যায়। কিন্তু তোমাৰ তিনিমাহ যোৱাৰ পিছত গোটেই জোচ কি হৈ যায়, লাহে 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 খানা ষ্টাৰ্ট হয়।
যিটো তোমালোকৰ লগত অলমষ্ট হ'বলৈ ষ্টাৰ্ট হৈছে ক্লাছৰ এটেণ্ডেঞ্চ দেখা পাইছে প্ৰথমতে ভৰা আছিলে এতিয়া কিমান তাৰ 50%। বেটছ ওৱানত এতিয়ালৈকে আই থিংক 30 to 40% লৈকে ডিক্ৰিজ হৈ আছে। যোনে ইনইকুৱালিটি মেইনটেইন কৰি আছে সিহঁততো চিট কেতিয়াও নাই এটা ধৰি লওঁ টাইম ৱেষ্ট কৰি আছা একো কাম নাই তাতছে বেটাৰ কোচিং এৰা ঘৰত গৈ বেলেগ কিবা এটা কাম কৰা। কিন্তু যাৰ কনচিষ্টেঞ্চি আছে ক্লাছত আহি আছে ৰেগুলাৰলি সিহঁতৰ চাবা ৰিজাল্ট ওলাব। এতিয়া আমাৰ ৰেংকছৰ চিৰিজবিলাকৰ যদি এভৰিডে এক্সাম থাকে সেই এক্সামছখিনি য'ত ইমান নাম্বাৰ অফ ষ্টুডেণ্ট থাকে লাষ্টত এক্সাম ডিউটি কিমান থাকে বেছি 15, 10, 20 দেৰি হয় ইয়েছ ডেইলি এক্সামটো ইমান ষ্টুডেণ্ট নাথাকে কাৰণ সেই লোডটো কেৰি কৰিব নোৱাৰে। যোনে কেৰি কৰিব লাগে ইয়েছ কেচ কৰিব লাগে কমপ্লিট কৰিব নোৱাৰিলে এটলিষ্ট ট্ৰাইটো কৰিব লাগে। যেতিয়া নোৱাৰি তেতিয়া মনটো আৰু লাগে না মই আৰু কৰিব লাগিব তাৰমানে মোৰ আৰু ইনভেষ্ট কৰিব লাগিব টাইম সেইটো এটা তো সেই বস্তুটো তোমালোকে কৰি যাবা ঠিক আছে। তো আজিৰ সেশন আমি ইয়াতে ৰেকৰ্ড কৰিম বুলি ভাবি আছো ঠিক আছে। কিন্তু এনেকুৱা ৰিজাল্ট যদি ফিউচাৰ আৰু জাষ্ট ষ্টাৰ্ট হৈছে কিন্তু কণ্টিনিউয়াছলি থাকিব ঠিক আছে। তো ইয়াৰ কাৰণে যি হেল্প লাগে সুবিধা লাগে সুভাংগী ছাৰৰ আছে তাই কণ্টেক্ট লৈ ল'বা কিবা কাৰণত যদি দৰকাৰ পৰে বুজিবা তাই যদি এইমছ যাব এইমছৰ কেনেকুৱা এটা কি পাব না ফিল এটা পাব না জেগাটো চেঞ্জ হৈ আছে। তুমি এটা চাপ'জ এটা ডক্টৰ হোৱাৰ বেষ্ট এক্সাম্পল এইটো মই ডাইৰেক্ট মেডিকেল কলেজত গুচি যাওঁ গৈ পেলাই সেই ডক্টৰছখিনি কেনেকৈ এক্টিভিটিজবিলাক কৰি আছে ইণ্টাৰ্ণশ্বিপ যোনে কৰিছে পেচেণ্ট কেনেকৈ হেণ্ডেল কৰি আছে সেই বস্তুখিনি চোৱা তাৰপৰা ইনস্পায়াৰ হোৱা যে মোৰ ইন ফিউচাৰ তোমালোকে এইটো কৰিব লাগিব। আজি যে সুভাংগী তোমাৰ ক্লাছত যাব এইমছত যাব তাৰ যদি এনভাইৰনমেণ্ট তাত কেনেকৈ থাকিব লাগে সেই বস্তুখিনি লাহে কি কৰিব তাই ভিজুৱেলাইজ কৰি থাকিব। তো তাইৰ যদি এক্সপিৰিয়েঞ্চ হ'ব এইটো ইজ ওৱান অফ দ্য বেষ্ট এক্সপিৰিয়েঞ্চ তাই লাইফৰ যিটো তোমালোকে আপকামিং পাব লগা আছে। তো কেতিয়াবা কি কৰিবা তাইৰ লগত পিন পইণ্ট কৰি ৰাখিবা কিনাৰ কৰিবা তাইৰ লগত যেন কেনেকুৱা লাগে হয় না তাক কোনটো এনভাইৰনমেণ্ট ক্ৰিয়েট হয় তাত ফেকাল্টিবিলাক কেনেকুৱা ষ্টাডিজবিলাক হয় এভৰি কাইণ্ড অফ তো ছাজেশ্যনছ ল'বলৈ তাইৰ পৰা লৈ থাকিব পাৰিবা ঠিক আছে। তো এইখিনি কৰিবা যাৰ যাৰ ড্ৰিম বনাইছে ডক্টৰ হ'বলৈ মন আছে একদম লাগি থাকা নট অনলি ডক্টৰ যোনে যদি ইঞ্জিনিয়াৰিং প্ৰগ্ৰাম দেখিছা সিহঁতো ষ্টিক টু দ্য পইণ্ট সেই বস্তুটো লাগি থাকিব লাগিব। যদি এৰা খাই যোৱা কিন্তু কামেই নাই। মই এইটো ছাজেষ্ট কৰোঁ যদি এৰা খাব মন আছে এতিয়া এতিয়া গতিকে এটা কৰিলোঁ উইচ ইউ অল দ্য বেষ্ট। কিন্তু এনেকুৱা জাষ্ট ষ্টাৰ্ট হৈছে আমি এইটো লেগেচি কণ্টিনিউ ৰাখিব লাগে ঠিক আছে।